আপুনি ভোট দিলে কি ক'ব দাদা? সঁচাকৈয়ে আমাৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণে শোকোচ্ছা কৰি আছে। কিন্তু পূৰ্বতে যিহেতু নিৰ্ধাৰিত এটা সময় আছিল, আমাৰ যিটো BTC পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচন যিহেতু এটা নিয়ম অনুযায়ী ইয়াত এটা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো আজি সমগ্ৰ বিটিআৰ অঞ্চলতে 40টা যি বিধান পৰিষদ আছে, এই বিধান পৰিষদত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে 7 বজাৰ পৰা 4 বজালৈকে। ময়ো মোৰ যি নিজৰ যি মানে ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰত ময়ো অলপ আগতে মই মোৰ যি ভোটৰ যি অধিকাৰটো মই সাব্যস্ত কৰিছোঁ যে আজি ফৰকাল এটা বতৰ হয়, আৰু এই ফৰকাল বতৰত যিমানখিনি মানে ভোটাৰসকলে ইয়াত ওলাই আহিছে, মোৰ যি ভোট কেন্দ্ৰত নিশ্চয় সঁচাকৈ মানুহখিনি নিজৰ যি ভোটৰ অধিকাৰ বা ভোটৰ অধিকাৰটো সাব্যস্ত কৰাৰ কাৰণে খুব সুন্দৰভাৱে ইয়াত ওলাই আহিছে। মানুহখিনি খুব সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। এইটো ভোটৰ দিন পৰহিলৈকে সকলো বিভিন্ন দলে ইয়াত মানে প্ৰচাৰ চলাইছিল। আজি যিহেতু ভোটৰ দিন, এই ভোটৰ দিনত মই সকলো ভোটাৰসকলক, আমাৰ বিটিআৰবাসী তথা আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ যিখিনি ভোটাৰসকল আছে, এই ভোটাৰসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেখেতলোকৰ যি এটা বিবেক, এই বিবেক ভোট প্ৰদান কৰে মই আৰু শান্তিপূৰ্ণভাৱে ভোট প্ৰদান কৰে, আৰু সকলোকে ইয়াত মানে প্ৰশাসন বিভাগৰ পৰাও আমাৰ যিখিনি ভোটাৰ আছে সকলোৱে যেন খুব সুন্দৰভাৱে ভালকৈ ইয়াত মানে ভোট প্ৰদান কৰিব পাৰে, ইয়াৰ কাৰণে সকলোকে ব্যৱস্থা কৰাৰ কাৰণে আৰু চৰকাৰী প্ৰশাসনক সহযোগ কৰাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। তো এইটোতো মই যিহেতু ইয়াত নটিফিকেশ্যন হ'ল, ইয়াত মানে কেম্পেইনো হ'ল, আৰু আজি যিহেতু ভোটৰ যিহেতু অধিকাৰ মানে মানুহবিলাকে সাব্যস্ত কৰিছে, আজিলৈকে তেনেকুৱা মানে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মই দেখা পোৱা নাই। ঠিক আছে।